এয়া আজি বনাব লৈছোঁ ৰেচিপি লোকেল মুৰ্গী লোকেল মুৰ্গী বনাওঁ এইফালে চাওঁ কি ধৰণে লৈছোঁ চাওঁ এই আলুটো ফ্ৰাই কৰি লৈছোঁ মই আলুটো দিছে এয়া আলু ফ্ৰাই হৈ আছে আলুটো ইয়াত প্ৰথম ফ্ৰাই কৰি মেলি ইয়াত মই কি ধৰণে কৰিম সেইটো আপোনালোকে শেষলৈকে মই চাইছোঁ এতিয়া আলুটো এনেকৈ লাল লাল ফ্ৰাই দেখিছে নহয় ইয়াৰ এনেধৰণে ৰঙা ফ্ৰাই হৈ গৈছে ইতিমধ্যে এতিয়া মই আপোনালোকক মানে এইধৰণে দিব ইয়াৰ যিহেতু জুইত বনোৱা সোৱাদটো বোলে এতিয়া মই দিছোঁ পিঁয়াজ দিছোঁ দেই এই আলুখিনিতে আলু যিহেতু পূৰা মানে এতিয়া পিঁয়াজ দিলোঁ পিঁয়াজ সেই আলুটো যিটো ফ্ৰাই হৈ গ'ল অলৰেডি এইটো টোটেলি মানে এতিয়া ৰচুন দিয়া হ'ল বৰ্তমান ইয়াত যিটো আলু অলৰেডি ফ্ৰাই কৰি ল'লোঁ আলুটো মানে এনেকৈ দিলে মানে কি হ'ব ই ফ্ৰাই মানে আগত ফ্ৰাইও হ'ল এতিয়া পিঁয়াজ ফ্ৰাইখিনিতে মানে পিঁয়াজ দি দিলোঁ ৰচুন দি দিলোঁ আৰু ইয়াত মছলা বুলি তেনেকৈ ব্যৱহাৰ বৰ বেছি নহয় যিহেতু ঘৰুৱা খানা তো জুইত বনোৱা এটা লোহাৰ কেৰাহীত মই এটা লোহা কেৰাহীটো মানে লোহা হ'ব লাগে কেৰাহীটো লোহা হ'ব লাগে লোহা হ'লে মানে জুইত বনোৱা সোৱাদটো এটা বেলেগ হয় যিটো লোহাৰ সৰু কেৰাহী লৈ ল'ব লাগে ইয়াৰ যিকোনো বস্তু আপুনি শাক পাচলি মাছ মাংস বনোৱাটো এটা সোৱাদ একদম অন্য এটা সোৱাদ হয় তো তেনেকৈ এই চানো একো নাই তেজপাতৰ লগত বৰ্তমান আলুটো দেখিছে ন পূৰা লাল লাল আৰু হৈ যেতিয়া নেকি পিঁয়াজখিনি পূৰা লাল হৈ যাব মছলা এটা বনিও যাব তাৰপিছত মই এই মুৰ্গী ঢালি লোকেল মুৰ্গীখিনি তাৰপিছত মানে ঢালি দিয়া হ'ব এই লোকেল চিকেনটো ইয়াৰ পাছত যেতিয়া নেকি অলৰেডি পিঁয়াজ লাল হৈ আহিব মাংস এতিয়া দি দিম অলৰেডি মাংসটো এতিয়া দিছোঁ এতিয়া লৰাই দিম চাওক ভালকৈ এইটো চাওক আপোনালোকে মাংসটো দিলোঁ এতিয়া লৰাইছোঁ আহক চাওক সেইফালে এনেকৈ কৰি ধুনীয়াকৈ মানে মাংসটো দিয়া হৈ গ'ল এনেকুৱা পূৰা মানে একদম ধুনীয়াকৈ ইয়াত কমচে কম ভাজি থাকিব ইয়াত একো এতিয়া মছলা পাতি একো ইয়াত দিয়া হোৱা নাই যিহেতু আলু যিটো ফ্ৰাই লগতে এতিয়া মাংসটো দিয়াৰ পাছত এটা লাহে লাহে যেতিয়া জীৱনৰ আলুটো এটা অন্য এটা সোৱাদ হ'ব মাংসতকৈও আলুটো সোৱাদ হ'ব ঠিক আছে এয়া এতিয়া দেখিলে নহয় মাংসটো কেনেকৈ মানে অলপ ফটাক ফুটুক ফুটিছে দেখিছে নাই এইটো বস্তুটো এতিয়া কি ধৰণে মানে অলপ এতিয়া দেখিছে নহয় মানে যেতিয়া নেকি মাংসটো পূৰা ফুটিবলৈ আৰম্ভ কৰি মাংসটো যেতিয়া নেকি অলপ তেলৰ পৰা নিজে মানে ফুটিব ল'ব অলপ মানে তেলত যি তেল ওলাব আৰু ফুটিব ল'ব তেতিয়া যিকোনো মানে মছলা পৰিমাণটো নিজৰ হিচাপে অলপ দিব মই এতিয়া হালধি মছলা দিবলৈ আৰম্ভ কৰিম এয়া এতিয়া লাহেকৈ অকণমান হালধি দিলোঁ হালধি দিয়াৰ পাছত অলপ মানে 5 মিনিটমান সিজা হ'ল অকণমান মানে এতিয়া যিহেতু লাগি যাব বছ এইটো অলপ মানে পানী অকণমান ছিটাই দিব লাগে পানী অকণ ছিটাই দিয়াৰ পাছত এইটো ধুনীয়াকৈ মানে লৰাই থাকিব লাগিব আৰু লৰাই থকাৰ পাছত আপোনাৰ যিহেতু এতিয়া জুইটো খালি জুই পৰা লাহেকৈ মই দিছোঁ জুইটো এতিয়া লাহেকৈ কমাই দিম যিহেতু বেছি জুইত এতিয়া নালাগে অলৰেডি আলু যিটো ফ্ৰাই আছিলে আলুটো ফ্ৰাই হোৱাৰ পিছত জুইটো ইমান প্ৰয়োজন নাই ইয়াত এতিয়া দেখিলে নহয় একদম পূৰা মানে শেহতীয়া কি ধৰণে মানে এইটো মাংসটো হৈ গ'ল তো এনেকৈ মানে মই মাংস বনাই লোকেল মুৰ্গী এই ধৰণে সেইকাৰণে এতিয়া ইয়াত কালাৰটো দেখিছে নাই কালাৰ দেখিছে আৰু মানে এটা খাবলৈ অন্য এটা সোৱাদ হ'ব ইয়াৰ একদম মানে কম মছলা মানে এনেধৰণে এয়া দেখিছ আজি মানে আলহী আহিলে এনাইখেত আহিলে মমাইখেত তো নিজে অকণমান মানুহজনী যিহেতু গা ভাল নাই সেইকাৰণে অকণমান সহায় কৰিছোঁ বাকীখিনি আৰু কি বনালোঁ একেলগত খোৱা সময়ত আপোনালোকক দেখাই আছোঁ ঠিক আছে ভিডিঅ'টো চাই দিব শেষলৈ এবাৰ আহিলোঁ মাছলৈ মাছ ফ্ৰাই কৰি আছোঁ তো যিহেতু শাক পাচলি কি বনালোঁ আজি চব নিজে বনাইছোঁ মই
চব দেখাই আছোঁ আপোনালোকক আজি যে কিবা এটা ময়ো বনাব জানো। এইখিনি আহিলে চাটনি, ইয়াত আছে মচন্দৈ, পদুনা, ভেবেলতা, ধনিয়া আৰু আমটেঙা চব দিয়া আছে ৰচুন নপৰালৈ। তো এইটো এটা চাটনি যিটো মাংসতকৈও এটা সোৱাদ বনে। তো চাটনি মই ভাল পাওঁ, বনাই লৈছোঁ। আমি গৰমে গৰমে দেখাই দিলোঁ। এতিয়া এইটো ঠাণ্ডা হ'ল মাংসটো চাওক তো কি ধৰণে এটা হেৰিটো চাওক। তো মানে খাবলৈ এটা অন্য এটা লাগিব তাৰমানে এই মাংসটো এটা সোৱাদ বেলেগ হ'ব। এনেধৰণে বনাই খাব। কি কি দিব লাগে আপোনালোকৰ সময়মতে পৰিমাণমতে দিব। তো খাই চাব, তাৰপিছত মোক জনাব কমেণ্ট বক্সত কেনেকুৱা লাগিলে। এইটো এটা ভাজি বনাইছোঁ, দাংবডি আৰু ইয়াত ভেন্দি ভাজি এনেকৈ বনাইছোঁ। তো ইয়াত বেছি নাই, পাঁচফোৰণ দিছোঁ, জলকীয়া দিছোঁ অলপমান, তো পিঁয়াজ ৰচুন সেনেকৈ এটা ভাজি বনাইছোঁ। কিন্তু মাছ ফ্ৰাই হৈ গৈছে। মাছৰ কণী যিহেতু এনেকৈ মানে চব মানে এটা জাল দি কিনে মাছৰ কণীটো বনোৱা হৈছে এইধৰণে। আৰু বাকী আৰু গোটেইখিনি দেখাইছোঁৱেই কি কি আছে আজি ৰেচিপিত খানাত। তো দেৰি নকৰি সোনকালে আলহীক খোৱা যোগান ধৰোগৈ, সেইখিনি চাওঁ আহক। এইখিনি হ'ল দালি আৰু কোমোৰা তেনেকৈ বনোৱা হ'ল। দেৰি নকৰি সোনকালে আলহী হয়তো টাইম হৈছে, খাবলৈ দিওঁগৈ। এয়া ভাগ খোৱা তিনিটা একেলগ খাইছে। ডাঙৰকেইটা যি, কাৰণ ডাঙৰ হ'লে মনত পৰিব একেলগত আমি ককা ভাই তিনিটা একেলগ খাইছিলোঁ। গতিকেলৈ সেইকাৰণে এই ডাঙৰ আলহীখিনি খোৱাটো, তোলাটো মই এনেও ভাত খোৱাটো বেয়া পাওঁ তোলাটো। খালি আৰু পিতাইক অকণমান লওঁ মানে কেলৈ পিতাই সদায় আহিব নোৱাৰে যে, সেইকাৰণে পিতাই ছবিটো লৈছোঁ আৰু মাকহঁতে পিতাইকো লৈছোঁ। পিতাই সদায় আহিব নোৱাৰে যে, বয়স হৈ আহিছে। গতিকেলৈ এটা স্মৃতি এটা থোৱাটো মোৰ খুব প্ৰয়োজন বুলিও জানো, ভাবিছোঁ। তো সেইকাৰণে এটা আহি থৈছোঁ, ছবি ৰাখিছোঁ। এয়া আই পিতা এয়া বেটাও আহিলে, চাৰিটা একেলগত মানে খাইছে। খাই থাকক, ভাল লাগে এনেকৈ এটা মৰম চেনেহ মানে সদায় একেলগত, সদায় এনেকৈ খাবা দেই। গোটেইকেইটা য'তে লগ লাগক একেলগতে খাবা দেই। এয়া আলহী মাহঁত আহিলে, এতিয়া যাব লৈছে। আৰু আগবঢ়াবলৈ অকণমান আগবাঢ়ি দিওঁ গাড়ীলৈকে। বেটা এনে ককাকে লৈছে ভনী হ'ব। যাব ওলাইছে এতিয়া অৰুণাচল যাব ওলাইছে। মামা সকলো দেখালে দে হ'ব। ক'ত কৰিলে? এয়া মা পিতাহঁত আহিছে। থাকোঁ বুলিলে নেকি? গ'লে অভি মই যাওঁ আকৌ হেৰি মাজত এইকেইদিন নাযাওঁ, লাগিব দেই। বাই 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 ঠিক আছে, বাই বাই। अबे एबार तो आम या एनाक उठाई আহিলে वाह क्या बात है ना अभी गल गए तुम्हारा बाय बाय कहले ठीक है।